ৰাজ্যত ড্ৰাগছৰ ভয়ংকৰ জাল সমগ্ৰ অসমতে ড্ৰাগছ লৈ পিনপিনাই ঘূৰিছে ড্ৰাগছ পেডলাৰ মহানগৰীৰ মাজমজিয়াত STFে উৎখাত কৰিলে ড্ৰাগছৰ বৃহৎ ঘাটি নগাঁৱত বিলাসী বাহনত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ অসমক ড্ৰাগছমুক্ত কৰিবলৈ অসম আৰক্ষীক তৎপৰ হ'বলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে পিছে আৰক্ষীৰ তৎপৰতাৰ পিছতো ড্ৰাগছ চক্ৰৰ অতপালি নিয়ন্ত্ৰণলৈ নাহিল অসম আৰক্ষীয়ে যাৰ ওপৰত ভৰসা কৰি অপৰাধীৰ খবৰ সংগ্ৰহ কৰিছিল সেই খবৰিয়েই আৰক্ষীৰে মিতিৰালি দেখুৱাই খুদ মহানগৰীৰ পৰা চলাই গৈছিল ড্ৰাগছৰ চোৰাং পেহা নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ত জড়িত খুদ আৰক্ষীৰে খবৰি দিছপুৰ লাজগেটত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ'ল মহানগৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ খবৰৰ সোৰ্স দিছপুৰ থানাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ গাড়ী চালক তথা খবৰৰ সোৰ্স এইটো মহিবুল আলীয়ে বৰপেটাৰ নাইপালীৰ সহযোগত দিছপুৰত লজ ভাড়া কৰি গুৱাহাটীত চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া পেহা STFে গোপন খবৰৰ ভিত্তিত অভিযান চলাই এইখন মা লজৰ 13 নম্বৰ কোঠাৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ইতিমধ্যে দুই সৰবৰাহকাৰীৰ পৰা STFে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে শতাধিক খালী কণ্টেইনাৰ টিম এটা আহি ইয়াত ৰেড কৰিলোঁ ৰেড কৰাত আমি দুজন ব্যক্তি এতিয়ালৈকে এপ্ৰিহেণ্ড কৰিছোঁ তাৰ লগত আমি 1 পেকেট ড্ৰাগছ পাইছোঁ খালী কণ্টেইনাৰ পাইছোঁ 100 কিছুমান কাৰ্ড পাইছোঁ স্কুটিত পাইছোঁ মোবাইল ফোন দুটা পাইছোঁ আনহাতে ম্যানমাৰৰ সোণালী ত্ৰিভুজৰ পৰা ড্ৰাগছ সৰবৰাহৰ নতুন পথ হৈ পৰিছে মণিপুৰ সীমান্ত মণিপুৰৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ সুযোগ লৈ উগ্ৰপন্থী সংগঠনৰ সহযোগত এতিয়া মিজোৰামৰ পৰিৱৰ্তে মণিপুৰ নাগালেণ্ডৰ পথেৰে নিতৌ অসমলৈ সৰবৰাহ হৈছে কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ শুকুৰবাৰে নগাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰইন উদ্ধাৰ কৰাৰ পিছতে সেয়া নিশ্চিত হৈছে মণিপুৰৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ আৰু মণিপুৰত যি আইন শৃংখলাজনিত পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে তাৰ সুযোগ লৈ মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সহযোগত বৰ্তমান ম্যানমাৰৰ পৰা অবাধ হাৰত ডিমাপুৰ হৈ অসমলৈ সৰবৰাহ হৈছে ড্ৰাগছ আৰু এই ড্ৰাগছৰ বেহাই বৰ্তমান বিপদ মাতিছে অসমৰ যুৱ প্ৰজন্মলৈ শুকুৰবাৰে নগাঁও সদৰ আৰক্ষীয়ে আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ মাফিয়াৰ বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰিছে 44টা চাবোনৰ বাকচত থকা প্ৰায় 500 গ্ৰাম হেৰইন উল্লেখযোগ্য যে 6 ডিচেম্বৰতে নগাঁৱৰ গড়িয়া বস্তিৰ আনন্দনগৰৰ পৰা আনাৰুল ইছলামক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেই সময়তে নগাঁও আৰক্ষীয়ে আনাৰুলৰ দুখনকৈ বিলাসী বাহন জব্দ কৰিছিল কিন্তু এই বাহনকেইখনত যে 3.5 কোটি টকাৰ ড্ৰাগছ সোমাই আছিল সেয়া শুকুৰবাৰে বাহনকেইখন নিৰীক্ষণৰ সময়তহে পোহৰলৈ আহে একিউজডক পুনৰ কাষ্টডিত লোৱা হয় আৰু এটা লিডিং টু ডিস্কভাৰী কৰা হয় লিডিং টু ডিস্কভাৰী আজি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত আৰু MJ নিজে প্ৰেজেণ্ট আছিল তেতিয়া আমি এটা চিক্ৰেট চেম্বাৰত 44 বক্স চব কেছ কণ্টেইনিং ছাছপেক্টেড হেৰইন আমি ৰিকভাৰী কৰিছোঁ পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নীলোৎপল বৰা আৰু গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ